নীতি জিন্দাবাদ জনজাতি ঐক্য জিন্দাবাদ ট্রাইবেল নীতি জিন্দাবাদ জনজাতি ঐক্য জিন্দাবাদ জ্ঞাত যে 1951 তিৰাপ ট্ৰাইবেল বেল্ট এইটো ট্ৰাইবেল সকলৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে তিৰাপ ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল। কিন্তু যোৱা 31 জুলাই তাৰিখে অসমৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে ইয়াত তিৰাপ ট্ৰাইবেল বেল্টত অসংৰক্ষিত শ্ৰেণীক সংৰক্ষিত শ্ৰেণী হিচাপে তেওঁলোকে ঘোষণা কৰিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত লোৱাৰ প্ৰতিবাদত আজি আমি ওলাই আহিছোঁ। আমি ক'বলৈ বিচাৰিছোঁ যে যদি এই অসংৰক্ষিত শ্ৰেণীক যদি সংৰক্ষিত হিচাপে ইয়াত যদি ঘোষণা কৰে তেতিয়াহ'লে আমাৰ ইয়াত বসবাস কৰি থকা সৰু সৰু ক্ষুদ্ৰ ট্ৰাইবেল গোষ্ঠীসকল ইয়াত বিপন্নাপন্ন হ'ব। অনাগত দিনত ইয়াত পলিটিকেলি ইয়াত ডেম'গ্ৰাফিকেলি ইয়াত যদি পপুলেশ্যন পেটাৰ্ণটো যায় তেতিয়াহ'লে আমাৰ ইয়াত ড্ৰাষ্টিক এটা চেঞ্জ হ'ব। সেইকাৰণে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, যিটো কেবিনেট সিদ্ধান্ত আছিল এই কেবিনেট সিদ্ধান্ত পুনৰীক্ষণ কৰি মেলি সেইটো ৰিভক কৰিব লাগে। আৰু ইয়াৰ লগতে আমি দাবী জনাব বিচাৰিছোঁ তিৰাপ ট্ৰাইবেল বেল্টত বসবাস কৰি থকা আমাৰ যিমান আমাৰ জনজাতীয় ছাত্ৰ সংগঠন আছে বা আমাৰ ট্ৰাইবেল সংঘ আছে, আমাক লৈ এটা মুখ্যমন্ত্ৰী লেভেলত এটা টক আমাক মিটিং মাতিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী যিটো আমাৰ তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো আপোনাৰ 1947 আপোনাৰ 46-47 তেতিয়াই গঠন কৰা। কিন্তু তেতিয়াৰ পৰা যিখিনি আজি ইয়াত জনজাতি লোক আছিলে সেই জনজাতি লোকসকলে ইয়াত আছিলে। আৰু তেতিয়া আপোনাৰ যেতিয়া 1951 চনত তেতিয়া ইয়াত আপোনাৰ নেপালী সম্প্ৰদায় 401টা পৰিয়াল আনিছিলে, অসমীয়া 13টা, বঙালী 2টা আৰু আপোনাৰ বিহাৰী 16টা পৰিয়াল তেনেকৈ আহি ইয়াত সংস্থাপন কৰিছিলে প্ৰথম কথা। আৰু তেতিয়াই আপোনাৰ 1951 চনত ইয়াত নেপালী হিচাপে মানে তেখেতলোকক ইয়াত সংৰক্ষণ কৰিছিলে। কিন্তু এতিয়া দেখা যায় যে সেইটোৱে কথাটোৱে কৈ আছোঁ যে তেতিয়া নেপালী বুলিহে আছিলে ইয়াত। আৰু যি 1951 চনত যদি আজি সংবিধানো কয় তেখেতলোকক স্বীকৃতি ল'ব লাগে, সেই সংবিধানত আমি সদায় নমস্য আৰু এই সংবিধানৰ কথা আমি মানিবলৈ বাধ্য 51 চনত যিটো। কিন্তু এতিয়া কথা হ'ল তেওঁলোকে এটা গোৰ্খা সম্প্ৰদায় ইয়াত সৃষ্টি কৰিছে। এতিয়া গোৰ্খা বুলি হ'লে আমি এইটোৱে জানো যে অসম তথা ভাৰতৰ বিশ্বৰ বুকুত গোৰ্খা এটা ৰেজিমেণ্ট আছে, যিটো ভাৰতৰ বুকুত সদায় জিলিকি থাকিব আৰু সদায় সেইটোক আমি সদায় চেলুট জনাওঁ। যিহেতু আমাৰ দেশ স্বাধীনতাৰ ক্ষেত্ৰত সেই গোৰ্খা ৰেজিমেণ্টৰ এটা অৱদান আছে, গতিকে আমি গোৰ্খা ৰেজিমেণ্টক সদায় চেলুট কৰোঁ। কিন্তু আজি হঠাৎ এটা গোৰ্খা হিচাপে জাতি উৎপন্ন হৈছে, যিটো ইয়াত 1951 চনত নেপালী হিচাপেহে মানে তেখেতলোকক এজন উপাধ্যায় বুলি এজন আনি পিনে ইয়াত সংস্থাপন কৰিছিল। সেইটো তেখেতলোকৰ নেপালী মানুহে আনিছিল ইয়াত। নেপালী বুলি আমাৰ লগত সম্পূৰ্ণ ইয়াত তথ্য আছে, নিজে আপোনালোকক যদি কয় আমি বোলে দেখাব পাৰোঁ। গতিকে তেনে ক্ষেত্ৰত আজি ইয়াত আকৌ এটা গোৰ্খা বুলি পিনে যেতিয়া ইয়াত এটা সৃষ্টি কৰিলে বাতাবৰণ, গতিকে তাতে মানুহৰ এটা মানে আমাৰ এই সমস্যা এটা সৃষ্টি হ'ল। আৰু ইয়াত যিখিনি আছে সংখ্য যেনেকৈ আহোম, মৰাণ, মটক বা অন্যান্য কোচ ৰাজবংশী বা আদিবাসী যাকেই নহওক, আমি কিন্তু তেওঁলোকক মানে কোনো জাতি বা অসংৰক্ষিত শ্ৰেণী বুলি আমি কেতিয়াও ক'বলৈ যোৱা নাই। কথা হ'ল কি ইয়াত কোনো ধৰণৰ মৰাণ মটকৰ গাঁও নাই, কোচ ৰাজবংশী 100তকৈ কম সংখ্যক ইয়াত আছে, গাঁও নাই। তেনেস্থলত তেওঁলোকৰ কান্ধত বন্দুক থৈ ইয়াত কি মানে তেখেতলোকে লাভালাভ কৰিব খুজিছে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াই সেইটো আমাৰ জনা আছে। আৰু এইটো কথা আমি গম পালোঁ তেখেতৰ যে আপোনালোকৰ মিডিয়া পাৰ্চনৰ যোগেদি গম পাইছোঁ, তেখেতে কৈছে যে মই যিদিনাখনৰ পৰাই বিধায়ক হ'লোঁ সেইদিনাখনৰ পৰাই মই এটা ইয়াত যাত্ৰা কৰিছিলে যে তেওঁলোকক মানে ইয়াত যিখিনি তেওঁলোকৰ নিজৰ জাতি মৃত্যুৰ কুটুম সেইখিনিক ইয়াত মানে সংৰক্ষণ কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাই আছিল বুলি কৈছে। আৰু তেখেতেই আজি এটা ভুল পথে অসমৰ মুখ্যমন্ত্ৰীক এটা সপোন দেখুৱাই আজি মুখ্যমন্ত্ৰীক এটা গ্লানি শুনাইছে। গতিকে যিহেতু এটা মুখ্যমন্ত্ৰীক তেখেতে এটা প্ৰেছাৰ দিছে আৰু এই ক্ষেত্ৰত আজি তেখেতেও মানে হয়তো বিমূৰত পৰিছে। যি কি নহওক আজি অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে, এই যে আজি এটা ইয়াত আমাৰ যিটো আমাৰ সংৰক্ষিত জনজাতিৰ কাৰণে এলেকা, ইয়াত তেওঁলোকক মানে যি এটা শ্ৰেণী বিভাজনৰ ৰাজনীতি কৰিছে, সেইটো প্ৰথম কথা আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। লাষ্ট 31 তাৰিখত অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত কৰিলে আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আৰু এইটো ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা অবিশ্বাস্য সিদ্ধান্ত লৈছে। তো সেইকাৰণে আজি আমি খুব দুখ পাইছোঁ, খুব শংকিত হৈছোঁ, ঠেট হৈছোঁ। সেইকাৰণে আজি আমাৰ ৰাইজবিলাক জনজাতিৰ ৰাইজবিলাক স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। আমি সদৌ অসম ট্ৰাইবেল সংঘ লগত চিঠিটোৱা আমি ইতিমধ্যে প্ৰেছ মিটৰ যোগেদি আমি কথাবিলাক জনাইছোঁ। গতিকে আমি শীঘ্ৰেই এইটো সমস্যাৰ সমাধানৰ কাৰণে আপোনালোকে অনুষ্ঠান বহিব লাগিব। আৰু আমি এইটো কথা এটা ক'ব বিচাৰিছোঁ যে
এখন গভৰ্ণমেণ্ট নটিফিকেশ্যন চৰকাৰী অধিসূচনাৰ যোগেদি ট্ৰাইবেল বেল্ট লগতে অসমৰ 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল। এতিয়া চৰকাৰে ট্ৰাইবেল বেল্ট থাকিলেহে অসমখন থাকিব, আৰু বহু ট্ৰাইবেল বেল্ট আৰু ব্লক য'ত প্ৰটেকশ্যন কৰিবৰ কাৰণে আলোচনা চলি আছিল, তেনেকুৱাখিনি সময়তে এইটো হঠাৎ যিটো সিদ্ধান্ত ল'লে সেইটো উইথড্ৰ কৰিব লাগিব। গতিকে আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি 20টাৰো অধিক জাতীয় সংগঠন খিলঞ্জীয়া জনজাতি জাতীয় সংগঠন আদি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কাৰো বিৰুদ্ধে নহয়, যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰথম আহোমৰ কথা কৈছে। আহোম জনগোষ্ঠীৰ 12,000 মান ভোটাৰ আছে। আমাৰ হাতাম পৰীক্ষা ঐক্য সংহতি আছে। চাউলম চুকাফাৰ ইতিহাসৰ পৰা আজি তকলৈকে আমি তেনেধৰণে এটা লাইভলিহুড কৰি আছো শান্তিপূৰ্ণভাৱে। গতিকে আমি নিজকে প্ৰটেক্ট আৱাৰ কালচাৰ এণ্ড লাইফ উইথ ডিগনিটি। কিন্তু আজিৰ তাৰিখত আমাৰ কোনো মান সন্মান নোলোৱা হৈছে। টিৰাপ বেল্টৰ হাজাৰ হাজাৰ বিঘা মাটি আজি বেদখল হৈছে। গতিকে চৰকাৰে আজি মিয়াসকলক বাংলাদেশৰ নামত উচ্ছেদ কৰিছে, সেইটোত আমি সহযোগিতা আমি আদৰণি জনাইছো। কিন্তু খিলঞ্জীয়া ভূমিত্বসকলক নিজৰ মাটি বাৰী শেষ কৰিবলৈ যিটো নেকি আজি ডেম'গ্ৰাফিক যিটো পেটাৰ্ণ চেঞ্জ হৈছে, ইয়াত মৰাণৰ কোনো গাঁও নাই। তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছো, মূল চাৰ্জমেণ্ট কোনো গাঁও নাই। আজি 6 জনজাতিয়ে জনজাতিখন বিচাৰি আছে। সেইটো দায়িত্ব কাৰ? কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন বা ৰিপৰ্ট দিয়াটো চৰকাৰৰ। কিন্তু তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি জনগোষ্ঠীৰ মাজত এটা সংঘাত আনিব বিচাৰিছে।